কেনেকুৱা হেভি নন ষ্টপ বৰষুণ কালিৰ পৰা চাওকচোন পানী কিমান হ'ল চাব দেই একেদিনৰ ভিতৰত খাই আছোঁ ইয়াত মই কচু বুটলি থকা দেখে যিসকলে চাই থাকে মোৰ ভিডিঅ' চাওক কেনেকুৱা পানীৰে পূৰ্ণ হৈ গ'ল ন কচু বুটলা জেগাখিনি ৰাস্তাৰে কিদৰে পানী বৈ আহিছে চাওক এইখিনি কেনেকুৱা হৈ গ'ল পানীয়ে পানী গোটেইখন একেদিনতে কিমান পূৰ্ণ হৈ গ'ল চাওক পানী এনেকুৱা হ'বলৈ দুবাৰ হ'বলৈ বেছি টাইম নালাগিব হয়নে এতিয়াও আকাশখন চাওক হেল্ল' এভৰিৱান ভালনে সকলোৰে মই দেখালোঁ আপোনালোকক ন একেটা দিনৰ ভিতৰতে যিসকলে ৰেগুলাৰ মোৰ ভিডিঅ' চাই প্ৰায় মই দেখুৱাই থাকোঁ য'ত মই কচু বুটলোঁ য'ত মই খোজকাঢ়ি আছিলোঁ জাষ্ট পুখুৰী সদৃশ আছিলে একদম পানী ভৰ্তি হৈ গ'ল এনেকুৱা হেভি ৰেইন কাৰ্বি আংলং এখন হয় ডিষ্ট্ৰিক্ট হয় তো কালিৰ পৰা এনেকুৱা মানে দেখা নাই এনেকুৱা ইমান বেছি বৰষুণ সেইটোৱে মই কালিৰ পৰা ভাবি আছোঁ যে হঠাৎ এনেকুৱা বতৰৰ পৰিৱৰ্তন কিয় অকণমান সকলোৱে ভাবোচোন আহক যে অহা জেনেৰেশ্যনটো আৰু কি হ'বলৈ বাকী আছে কিয় হৈছে মই ভাবোঁ মানুহৰ সুখ সুবিধাৰ কাৰণে এনেকুৱা হোৱা নাইনে বাৰু ভাবিব নোৱাৰা কি এইকেইদিন মই চাই আছোঁ দেই ডুবাই বাতৰিবিলাক যিবিলাক তাত 2 বছৰৰ বৰষুণ মাত্ৰ দুদিনমানতে আচৰিত কথা নহয়নে য'ত বৰষুণেই নহয় য'ত বৰষুণ নোহোৱাৰ কাৰণে তাত নলা নৰ্দমাৰ কোনদিন ভবাই নাছিলে যে তাতো যে নলা নৰ্দমাৰ দৰকাৰ হ'ব তো কি হ'বলৈ যে গৈ আছে নহয়নে মোৰ এনেকুৱা লাগিছে চাইণ্টিফিকেলি চাব গ'লেতো আমাৰ গ্ল'বেল ৱাৰ্মিং যিবিলাক আমাৰ গছ গছনি কাটি শেষ কৰা হৈছে তাৰ ওপৰত মানুহৰ ইমানেই প্ৰয়োজন মানুহৰ প্ৰয়োজনবোৰ পূৰাওঁতে যিবিলাক আমাৰ ধৰিত্ৰী এনেকুৱা হৈ গৈছেগৈ নিজেই বহুত কষ্ট অনুভৱ কৰিছে হয়তো তেনেকুৱা চাবলৈ গ'লে তাৰ ওপৰত মোৰ এনেকুৱা লাগে এটা অহংকাৰ ডুবাই যিটো অহংকাৰ ওপৰলাও কিবা দেখাইছে নেকি তাৰ মনত কিবা যেন বহুত পাপ হৈছে মোৰতো এনেকুৱা লাগিছে গৈ পেলাই মানুহ সঁচাকেই কৈছোঁ সেইটো আচলতে মোৰ অন্তৰ্নিহিত কথাহে যে সঁচাকৈ দুনিয়াখন কোনো ভয় ডৰ নাই কোনো লাজ চৰম নাইকিয়া হৈছে মানে এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে বহলাই মই নকওঁ আৰু কোনখিনি পৰ্যায় পাইছেগৈ ন মানুহৰ প্ৰয়োজন পূৰণৰ খাতিৰত অন্য হ'লেও মই এটা সৰু পইণ্ট এটা উল্লেখ কৰি থওঁ যে ফেচবুকৰ ষ্টেটাছতো কেতিয়াবা সঁচাকেই নিজে চাই সাংঘাতিক পাওঁ যে কিবা এটা নিজক প্ৰদৰ্শন কৰিবলৈ মানুহ আৰু কি বাকী থাকিল বাৰু নকওঁৱেই দিয়ক এনেকুৱা যে ক'ব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাকলৈ চিন্তা কৰোঁ যে সিহঁতৰ ভৱিষ্যত কি হ'ব সিহঁতৰ ভৱিষ্যতটো আহিবলৈ আৰু কি হ'ব কল্পনা কৰিব নোৱাৰি বিশেষ বহলাই কৈ থাকিলে আৰু বহল হৈ গৈ থাকিব ন তো এজোপা গছ লগাবলৈ চেষ্টা কৰোঁ য'ত হ'লেও মই নিজৰ কথা বেছি কোৱাটো বেয়া হ'ব কিন্তু এখন কোৱাৰ্টাৰত মই বহুতেই লগালোঁ অকণমান দেখাওঁ আহক এইখন দুৱাৰমুখৰ পৰা দেখাইছোঁ মই চাওক এইখন চাওক য'ত শুদ্ধ মাটিখিনি আছিলে ইয়াত ইমানখিনি গছেই গছ গোটেই অৰণ্য সদৃশ এইটো দেখিছেনে যে গছেৰে আবৃত পাত শাৰী মই হাইৰাণ হৈ পৰোঁ যে গোটেইখন সেউজীয়া ভাবিব নোৱাৰিব ইয়াৰ মানুহখিনি সাক্ষী আছে মই কেনেকুৱা গছ লগাই ভাল পাওঁ তো এটা ৰিকুৱেষ্ট কৰিলোঁ আহকচোন এজোপা গছ লগাওঁ ফল যদিও নিদিয়ে আপোনালোকক ছাঁ কৰি ৰাখিব চাওক সঁচাকৈ কৈছোঁ বহুত শান্তি মই এই ঠাইডোখৰ তো যদিও এৰি গুচি যাম থাকিব গছখিনিয়ে উশাহ সৃষ্টি কৰিব সকলোৰে নহয়নে তো কি দিয়ে ক'ব নোৱাৰোঁ তাৰ মাজত কি পাম কি নাপাম নকাম থকা সময়লৈকে কিমান ফলো দিয়ে চাওক মোক মৌচুমী টেঙাৰ ফল চাওক কিমান সাংঘাতিককৈ লাগিছে তো ভিডিঅ'টো
কি বুজাব বিচাৰিলোঁ নিশ্চয়কৈ সকলোৱে বুজিছে নহয়নে? এজোপা গছ লগাওঁ তেনেহ'লে আহকচোন। আজিলৈ বিশেষ নকওঁ, ইয়াকে ক'লোঁ। সকলোৰে মংগল কামনা কৰি ধন্যবাদ।